নমস্কাৰ আপোনালোকে চাই আছে এনি ভাৰত 24 আৰু মই বিশ্বজিৎ দাস প্ৰতিবেদনৰ আৰম্ভণিতে আমি আপোনালোকলৈ কিছু দৃশ্যাংশ আগবঢ়াব বিচাৰিছো যিবোৰ দৃশ্যাংশ দেখিলে আপোনাৰ আজিৰ আমাৰ যি প্ৰতিবেদনৰ মূল বিষয়বস্তু সেই সম্পৰ্কে ধাৰণা ল'বলৈ সহজ হ'ব চৰকাৰৰ যি নীতি নিৰ্দেশনা চৰকাৰৰ যি আইনগত ব্যৱস্থা সেই সকলোৰে কাৰণে সমান হয় নে নহয় সেয়াও যেন আজিৰ সময়ত ডাঙৰ এটা প্ৰশ্নৰ উদ্বেগ ঘটিছে আৰু সেই প্ৰশ্নৰ উদ্বেগ কিয় ঘটিছে সমগ্ৰ বিষয়ে আমি সবিস্তাৰে প্ৰকাশ কৰিম ক্ৰমাগতভাৱে আমাৰ এটা প্ৰতিবেদনত সেই আজি আমি উপস্থিত যিটো স্থানত হৈছোঁ সেই স্থানৰ কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছোঁ যিহেতু আমি কৈছোঁ যে সেই দৃশ্যাংশ দেখাৰ পাছত আপোনাৰ মনলৈ কিছু ধাৰণা আহিব নাইবা আপুনি হয়তো অনুভৱ কৰিব পাৰিব প্ৰকৃততে আজিৰ প্ৰতিবেদনৰ মূল বিষয়বস্তু কি নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰিছে আমি প্ৰকৃততে আজি কোনটো বিষয় উপস্থাপন কৰিব বিচাৰিছোঁ আমি কেন্দ্ৰীয় কাৰাগাৰৰ কথাই ক'ব বিচাৰিছোঁ আৰু এই কেন্দ্ৰীয় কাৰাগাৰৰ দৃশ্যাংশ দেখাৰ পাছত হয়তো আপোনালোকৰ মনলৈ ভাৱ আহিব পাৰে যে কোনো অপৰাধীৰ কথা নাইবা কোনো অভিযুক্তৰ কথা আজি আমি ক'ব বিচাৰিছোঁ নেকি তেনেহ'লে আপুনি ভুল ভাবিছে আমি এইখিনিতে উল্লেখ কৰিব লাগিব আজিৰ এই যি মূল বিষয়বস্তু তাৰ উদ্দেশ্য এগৰাকী বিশেষ বিষয়া যিগৰাকী বিশেষ বিষয়া বছৰ বছৰ ধৰি একেটা স্থানতে তেখেতে কৰ্ম কৰি আছে তেখেতৰ যি কৰ্মজীৱন ইয়াতেই যেন শেষ কৰাৰ পৰিকল্পনা কৰিছে তেখেতে কেৱল ইমানেই নহয় তেখেতৰ পত্নীকো এই একেটা স্থানতে বছৰ বছৰ ধৰি ৰাখি থকা হৈছে কোন এইগৰাকী বিশেষ বিষয়া কাৰ ছত্ৰছায়াত এইগৰাকী বিশেষ বিষয়াই বছৰ বছৰ ধৰি কেন্দ্ৰীয় কাৰাগাৰত কৰ্মৰত হৈ আছে প্ৰকৃততে আছে নেকি কোনো লোকৰ বিশেষ অৰিহণা যিসকল লোকৰ বিশেষ অৰিহণাৰ বাবে এখেতক বদলি কৰিবলৈ সাহস গোটাব পৰা নাই উচ্চ পদস্থ বিষয়াসকলে নাইবা বিভাগীয় কৰ্তৃপক্ষই কোন আছে নেপথ্যত কোনে ৰক্ষণাবেক্ষণ দিয়ে এইসকল বিষয়াক ইতিমধ্যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এটা ঘোষণা কৰিছে এটা তথ্যত প্ৰকাশ পাইছে যে 3 বছৰতকৈ অধিক কাল কোনো বিষয়া কৰ্মচাৰীয়ে এটা স্থানতে সেয়া লাগিলে তেখেতৰ নিজা গৃহ জিলাই হওক কৰ্মৰত হৈ থাকিব নোৱাৰিব তাৰ পাছতো কিয় বছৰ বছৰ ধৰি কেন্দ্ৰীয় কাৰাগাৰত এইসকল বিষয়া কৰ্মৰত হৈছে কোন এইগৰাকী বিশেষ বিষয়া আৰু এইগৰাকী বিষয়াৰ কোন এইগৰাকী পত্নী এক প্ৰকাৰে এই দম্পতীৰ যি তথ্য আমি সবিস্তাৰে প্ৰকাশ কৰিম পৰৱৰ্তী প্ৰতিবেদনত অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও